হিমন্ত বিশ্ব শৰ্মা আৰু বদৰুদ্দিন আজমলৰ এক সাদৃশ্য আছে। যেতিয়া বিজেপিৰ লগত বদৰুদ্দিন আজমলৰ AYDF নাথাকিব, তেতিয়াৰ পৰাই হিমন্ত বিশ্ব শৰ্মা চৰকাৰ ক্ষমতাচ্যুত হ'ব। ডাঙৰ খবৰ জনাই দিয়াৰ চেষ্টা কৰিছো। এই যি মন্তব্য, এই বিস্ফোৰক মন্তব্য দিছে ৰকিবুল হুছেইনে। আমি পুনৰবাৰ উল্লেখ কৰিব বিচাৰিছো, এই মুহূৰ্তৰ ডাঙৰ খবৰ বুলি ক'ব লাগিব, কিয়নো ৰকিবুল হুছেইনে বিস্ফোৰক মন্তব্য কৰিছে। ৰকিবুল হুছেইনে কৈছে যে AYDF নথকাৰ দিনৰ পৰাই হিমন্ত বিশ্ব শৰ্মা চৰকাৰ ক্ষমতাচ্যুত হ'ব। বদৰুদ্দিন আজমলে বহু লোকক তুচ্ছ তাচ্ছিল্য কৰিছে। হিমন্ত বিশ্ব শৰ্মাই যিদৰে ধনী মুছলমান দেখিলে চাহাব বুলি কয়, আৰু আজমলে মুছলমান ল'ৰা ছোৱালী আৰু আজমলে কয় যে মুছলমান ল'ৰাবিলাকৰ ছোৱালী দেখিলে গা গৰম হয়। সমান্তৰালকে এতিয়া বদৰুদ্দিন আজমল আৰু হিমন্তৰ মাজত বহুখিনি সাদৃশ্য আছে বুলি কৈছে। যেতিয়াই AYDF নাথাকিব, তেতিয়াৰ পৰাই হিমন্ত বিশ্ব শৰ্মা চৰকাৰ ক্ষমতাচ্যুত হ'ব বুলি এতিয়া বিস্ফোৰক মন্তব্য কৰিছে। ৰকিবুল হুছেইনে এতিয়া বিস্ফোৰক মন্তব্য কৰিছে। আমি জনাই যাবলৈ বিচাৰিছো, বদৰুদ্দিন আজমলে বহু লোকক তুচ্ছ তাচ্ছিল্য কৰিছে বুলি কৈছে। হিমন্ত বিশ্ব শৰ্মাই যেতিয়া ধনী মুছলমানক দেখে তেতিয়াহ'লে চাহাব বুলি কয়, আৰু সেই একেদৰেই আজমলে কয় যে মুছলমান ল'ৰাবিলাকৰ ছোৱালী দেখিলে গা গৰম হয়। এতিয়া AYDF যদি বিজেপিৰ লগত নাথাকে, তেনেহ'লে তেতিয়াৰ পৰাই কিন্তু হিমন্ত বিশ্ব শৰ্মা ক্ষমতাচ্যুত হ'ব। আৰু কি কি কৈছে ৰকিবুল হুছেইনে, শুনাবলৈ বিচাৰিছো। আজমল ডাঙৰীয়াই এই লোকসকলক যিটো তুচ্ছ তাচ্ছিল্য কৰিছে, একফালে হিমন্ত বিশ্ব শৰ্মাই ধনী মুছলমান দেখিলে চাহাব বুলি কয়, আৰু দুখীয়া লগে মিয়া বুলি কয়, আৰু বদৰুদ্দিন আজমল ডাঙৰীয়াই কয় মুছলমান মানুহবিলাকৰ ল'ৰাবিলাকে ছোৱালী দেখিলে গাটো গৰম হৈ যায়। এই যিটো সাদৃশ্য আজি মানুহে দেখিছে, তাৰ বৈসাদৃশ্য আজি ৰাইজে দিব বিচাৰিছে। আজি বদৰুদ্দিন আজমল ডাঙৰীয়াৰ বিৰুদ্ধে ৰায় দি বদৰুদ্দিন আজমল ডাঙৰীয়াক ইয়াৰ পৰা প্ৰত্যাখ্যান কৰি ইয়াৰ পৰা MP চিট আঁতৰাই UDF যদি নাইকিয়া হয়, মানুহে ভাবিছে UDF যিদিনাই নাইকিয়া হ'ব, সেইদিনাই বিজেপি আমাৰ হিমন্ত বিশ্ব শৰ্মা ক্ষমতাচ্যুত হ'ব। মোক কৈছে নে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক কৈছে? গুজৰাটৰ পৰা বানাৰস গৈছে UPত। তেওঁ কি? হিমন্ত বিশ্ব শৰ্মাৰ ঘৰ নলবাৰীত, থাকে গুৱাহাটীত, উঠে জালুকবাৰীত। এই কথাবিলাক কিয় ভয়ত কম্পমান তেওঁলোক। এতিয়া মোৰ চাহটোকে তেওঁলোকে বাঘটো দেখা আৰম্ভ কৰিছে, সেইকাৰণে বাঘ আৰু ছাগলীৰ কথা কৈছে, মানুহৰ কথা নোকোৱা হৈছে। এতিয়া তেনেধৰণৰ কথা কয় নেকি কওকচোন? আপোনালোকে 3বাৰ পৰাস্ত কৰা কথা, জিকাৰ কথাটো কয়, তেওঁ যে ইয়াত MLA হাৰিছে সেই কথাটো নাইকিয়া কৰি দিয়ে। MLA হাৰিছে নহয়, তেওঁ হাৰিছে নাই, সেই কথাটো পাহৰি গৈছে। ৰকিবুল হুছেইন এবাৰ, দুবাৰ, 3বাৰ, 4বাৰ, 5বাৰ জিকিছে, এবাৰো হাৰা নাই। তেওঁ হাৰাৰ টেষ্টটো পাইছে। এতিয়া 3বাৰ জিকাৰ কথাটো কয়, হাৰাটো নকয়। তেওঁতো হাৰিছে নহয়, MLA ইলেকশ্যনতে হাৰিছে। গতিকে এইবাৰ তেওঁ যে হাৰিব সেই কথাটো আপোনালোকেও জানে, আপোনালোকৰ মুখে এইবিলাকেই ধৰা পৰিছে যে আপোনালোকে এইবাৰ, আপোনালোকে সাংবাদিক হ'লেওতো আপোনালোকৰ নিজৰ ঘৰ এখন আছে, আপোনালোকৰ ল'ৰা ছোৱালী আছে। আপোনালোকক কোনদিনা আপোনালোকৰ ইয়াৰ পৰাই নি পেলাই বিভিন্ন ধৰণে এনকাউণ্টাৰ কৰে ল'ৰাবিলাক, আমাৰেতো ল'ৰা। কাৰ বুকুৰ পৰা গিৰিয়েকক লৈ গৈ পেলাই জেলত থাকে, এই পৰিত্ৰাণটো পাব লাগিব। মানুহেতো ভয় ভাৱৰ পৰা অকণমান শান্তিৰে থাকিব পাৰিব লাগিব। গতিকে মই এইখিনি